টেং টাং দেখিছে একদম নতুন এটা গেটআপত আজি ওলাই আহিছোঁ দেখিছে একদম পুৰা বগা বগা চোলা লৈ আৰু আপোনালোকৰ মাজলৈ একদম বহুত দিনৰ পিছত এনেকৈ মানে অলপ ভিডিঅ' এটা বনাবলৈ অলপ ভাবিছোঁ আৰু দেখিছে একদম পুৰা একদম চশমা টচমা লগাই এতিয়া ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক মোৰ একদম আজি একদম ধামাকা হ'বলৈ গৈ আছে বৰ্তমান ধামাকা মানে তামাম ধামাকা হ'বলৈ গৈ আছে আৰু বৰ্তমান মোৰ লগত আছে এতিয়া যোৰহাটৰ দিগন্ত দেখিছে এইটো দিগন্ত দেখিছেনে আপোনাৰ আজি দেখুৱাই আছোঁ আজি গৈ আছোঁ মানে বৰ্তমান দেখিছে গামোচা লৈছোঁ গম পাইছে এতিয়া যিহেতু ভাদমহীয়া মানে ভাদ মাহ আপোনালোকেতো জানে কি ক'লে যাম মানে নামঘৰটো যায় ন সকলোৱে সেইকাৰণে আমিও ভাবিছোঁ নামঘৰলৈ যাম বুলি আৰু কেইজনমান আছে গৈ আছোঁ আৰু এতিয়া দি দিছোঁ হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল হয়নে আপোনালোকে আজি মোৰ চেনেলটো চাই থাকক আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব একদম পাহৰি যাব লেটছ গ' এতিয়া বাকী গৈ থাকক ব'লক হেল্ল' গাইছ এতিয়া পুৰা কমপ্লিট আমি যিকেইজন যাম বুলি ভাবিছিলোঁ বৰ্তমান নাম ল'বলৈ এতিয়া বৰ্তমান আমি গৈ আছোঁ এতিয়া কমপ্লিট হৈ গ'ল দেখিছে এইপিনে আছে অংকুৰ পুৰা একদম টুপি চুপি পিন্ধি মোবাইল টিপি গৈ আছে আৰু এইপিনে আমাৰ জপৰা চুলি মানৱ বিকাশ আছে আৰু এইপিনে মোবাইল মেকানিক দিগন্ত আৰু এইপিনে চলাই আছে আমাৰ ইউজেডি উত্তম ভাই আৰু এতিয়া আমি গৈ আছোঁ একেলগে ব'লক নামঘৰত আপোনালোকক লগ পাই আছোঁ একদম নাম লৈ হৰিনাম গৈ এতিয়া ৰাস্তাত গৈ আছোঁ এতিয়া পালোহি বহুলা টাউন এতিয়া নামঘৰ আমি পুৰা অভিমুখে গৈ আছোঁ নামঘৰ অভিমুখে পালোহি আৰু এতিয়া ইয়াত দেখিছে বৰ্তমান পালোহি মেইন তোৰণখন দেখিছে হেল্ল' গাইজ দেখিছে এতিয়া নামঘৰ পাই গ'লোহি আৰু এতিয়া আমি গৈ আছোঁ নামঘৰ ভিতৰলৈ একদম নমো কৰিবলৈ নে কি নমো কৰিবলৈ গৈ আছে দেখিছে এইবোৰ পূৰা ফিটিং কৰি লৈছে কেমেৰা একদম এইপিনেও দেখিছে আমাৰ অংকু ভাই পূৰা একদম দেখিছে কি লৈ লৈছে এইবোৰ একদম কোমল কপা চপা থকা লৈ আছে আৰু ব'লক এতিয়া চুৰিয়া টুৰিয়া পিন্ধি লওঁ বৰ্তমান দেখিছে একদম লং পেণ্টত আছোঁ এতিয়া বৰ্তমান দোকান বিচাৰি একদম চুৰিয়া টুৰিয়া পিন্ধি এতিয়া ব'লক একদম নমো কওঁগৈ নে কি ব'লক গাইজ এতিয়া গৈ থাকোঁ এয়া একদম দেখিছে পূৰা মানুহ পূৰা কমপ্লিট একদম আৰু গোটেই পাৰ্কিং শ্লট দেখিছে আৰু এইপিনে দেখিছে একদম পুৰা দোকানেই আগতে দেখা নাছিলে আমাৰ দোকান আগতে দেখা নাছিল আহি পিনে দিম দেখিছে মানুহ মুখত এনেকুৱা অকণমানি জনসমুদ্ৰত এই দেখিছে কেনেকৈ চিঞৰি দিছে একদম গৰম জেলেবি মাতি আছে ব'লক একদম আহি পিনে খাই আছোঁ দেই এই পুৰা একদম খাই আছোঁ দেখিছে গাইছ পুৰা দোকান মই ওলাইছোঁ নেকি এই তুমি কি লাজ কৰিছা নি তুমি হেৰিত কৰিবা আকৌ ফেট মুডত কৰিবা আকৌ তুমি গোপৰ কালাৰত কেলে কৰা ভিডিঅ' কি কালাৰটো বেছি মোৰ এইটো নাই নহয় ফেট মুড সস্তীয়া গোপ মোৰ এইটো হিৰ' 7 ন ফাইভতে আছে তোমালোকে তেতিয়া গোপ চুইয়ে পোৱা নাছিলা মোৰ গোপত তেতিয়াই চুই পোৱা হিৰ' তেতিয়াহ'লে দৰ্পণ এনেকৈ ক'ব তোমালোক জন্মই হোৱা নাই মই তেতিয়া কেনেকুৱা হয় তুমি লাষ্টৰ চিষ্টেম নাই মই আমি এনেকুৱা গাইজ দেখিছে একদম পুৰা এইবোৰ যি টি কথা পাতি গৈ আছে মানে হেৰি পৰঠা চাওমিন খাবলৈ মাতিছে গাইজ দেখিছে একদম পুৰা গৈ আছে নেকি এনে চাই দিয়ক একবাৰ এইবিলাক কি হ'ল এইবিলাক মানে আমাৰ মানে এইবোৰ কেমেৰা আগত মানে এইবোৰ হেৰি হৈ গৈছে ন জেউৰাখুটি হাতীয়ে গাফি নামঘৰলেও দেখিছে নে কি ক'ম আৰু একদম ল'ৰাটো আৰু সুন্দৰ লাগিব কাৰণে চশমা সলাব পাৰিম সলাই লওঁ আহা ইয়াতে চুৰিয়া সলাম বুলি ভাবিছোঁ বোলে দাদাহঁতে মাতিছে আহক ইয়াত বোলে চুৰিয়াটো সলাই ল'বলৈ এতিয়া সেইকাৰণে চুৰিয়া সলাবলৈ সোমালোঁ আৰু চুৰিয়াটোৱে সলাই লওঁ ব'লক আকৌ লগ পাই আছোঁ তুমি এখন কি পিন্ধিছা চুৰিয়া এয়া দেখিছে অংকুৰে একদম পুৰা লং পেণ্টৰ ওপৰত নহয় লং পেণ্টটো খুলিব বাৰু তাৰ ওপৰত চুৰিয়া পিন্ধিব এতিয়া আমাৰ নাই নহয় কেলৈ হ'ব এইবোৰ আপোনালোকে ভুল নাভাবিব একদম হেল্ল' গাইছ এতিয়া দেখিছে পুৰা শৰাই পুৰা একদম লৈ আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ একদম এতিয়া গৈ আছোঁ নামঘৰৰ ভিতৰলৈ নেকি
নামঘৰৰ ভিতৰলৈ গৈ আছোঁ আৰু এতিয়া আৰু এইপিনে দেখিছে এয়া পাই গ'লোহি মেইন গেট তুমি কৈ থাকা পিছা পিছি তুমি কৈ থাকা আমি ইয়াৰ নামঘৰ গেট পাই গ'লোহি সোমাই গৈ আছোঁ নেকি একদম পূৰা একদম আৰু আমি তোমালোক ইউটিউবাৰবিলাকৰ লগত আহিবলৈ বেয়া দেই সেইটো লৈ আহিছে নাই সেইটো লেখা নাই নেকি সেইডাল মেইন ট্ৰন নেকি আকৌ এখন থৈ দিছোঁ এয়া মেইন ট্ৰন আৰু এই নামঘৰ মেইন ট্ৰনত আমি সোমালোঁ এতিয়া যিহেতু আৰু বাকী দেখুৱাই আছোঁ আপোনালোকক নাম চাম লোৱা গাইজ এতিয়া শৰাইখন জমা দিবলৈ গৈ আছোঁ বৰ্তমানে শৰাই দিবলৈ এইপিনে যায় বুলি ভাবিছোঁ আগতে আহিছিলোঁতো এইপিনে আছিলে সেইটো কাৰণে এইপিনে এতিয়া দিবলৈ গৈ আছোঁ শৰাই এইপিনে লয় ন অঁ শৰাই এইপিনে লৈ পেলাই জমা গৈ আছোঁ এতিয়া শৰাই লৈ পিনে আপোনালোকে চাই থাকক আজি কিমান ভাল লাগিছে যে নামঘৰ ভিতৰলৈ আহি একদম ক'বই নালাগে আৰু কিমান সুন্দৰ লাগিছে আজি বহুত মানে মজা মানে পূৰা হেপী হৈ গৈছোঁ আৰু হে পূৰা আৰু এই দেখিছে এইবোৰ একদম পূৰা চাকি তাকি জ্বলাই একদম আৰু আছে আমাৰ কেইজন ভকত কেইজন আহি আছে নেকি অঁ এনেকৈ এতিয়া দেখিছে এই শৰাই লৈ গৈ আছোঁ জমা দিবলৈ পূৰা মনোকামনা একদম পূৰণ হৈ যায় বুলি ভাবিছোঁ আৰু সেইটো কাৰণে আহিছোঁ শৰাই দিওঁ বুলি ব'লক এয়া দেখিছে শৰাই এয়া জমা লৈ আছে ইয়াতে দিব লাগিব আৰু চাগে শৰাই চৰাই আৰু জমা এইটো চাকি এতিয়া গাইজ গৈ আছে এতিয়া চাকি জ্বলাবলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ চাকি জ্বলোৱাটো বাৰু দেখুৱা নহয় পিছৰ কথা বাকী এতিয়া চাকিটো জ্বলাই লওঁ নেকি এতিয়া আহি আছোঁ চাকি জ্বলাবলৈ আহি আছোঁ আৰু ইয়াতে দেখিছে চাকি ইয়াতে ডাঙৰ হ'ল এইটো চাকি দিয়া ইয়াতে দেখিছে কিমান চাকি একদম আপোনাৰ অসংখ্য চাকি দেখিছে ইয়াতে চাকি জ্বলাব লাগিব এতিয়া হেল্ল' গাইজ এতিয়া চাকি জ্বলালোঁ বৰ্তমান আৰু এতিয়া নামঘৰ ভিতৰলৈ যাওঁ সেৱা এভাগ লওঁগৈ আমি সকলোৱে চাকি তাকি জ্বলাই ল'লোঁ চাকি তাকি নহয় বাৰু চাকি জ্বলাই ল'লোঁ আৰু এতিয়া সেৱা এভাগ লওঁগৈ নামঘৰ ভিতৰত ব'লক আৰু দেখুৱাই আছোঁ আৰু আপোনাৰ নামঘৰ বিষয়ে অলপ কৈ আছোঁ আৰু এতিয়া প্ৰসাদ ইয়াত দিছে আৰু প্ৰসাদ এতিয়া খাই লওঁ অলপ আমি সকলোৱে প্ৰসাদ খাই লওঁ দেখিছে পুৰা ভিডিঅ' বনাই আছে নামঘৰ ভিতৰত এয়া আমাৰ ইয়াত প্ৰসাদ দেখিছে প্ৰথম আপোনাৰ নামটোকে সুধো আপোনাৰ নামটো মোৰ নাম শ্ৰী ৰণকান্ত বৰা মই সোলালুকুৰি খেলৰ ব্যক্তি আচ্ছা তো আপোনাক প্ৰথম সুধিছোঁ আমাৰ নামঘৰ ভাগৰ বিষয়ে অলপমান জনাই দিব আমি বুঢ়াসকলৰ মতে শুনা মতে গদাধৰ ৰজা পলাই ফুৰোতেই এই য'ত এতিয়া গুৰু আসন আছে সেইখিনিতে এজন সাধু পুৰুষ আছিল এইবোৰ অটব্য অৰণ্য আছিল যোৰহাটৰ পৰা তেওঁ হাবি কাটি কাটি ইয়াত পালেগৈ পালত লগতে হাবি কটা জেগাটো বাটটো মকৰাই জাল দি আহিলে লগে লগে তেওঁ চোৰাংচোৱা খেদি আহিছিলে নহয় চাউলনি মকৰাই জাল দিয়াৰ কাৰণে
বাটেদি তেওঁ মানুহ আহি যোৱা বুলি পেলাই তেওঁলোক নাহিলে ঘূৰি গ'লগৈ ঘূৰি গ'ল ইয়াতে তেওঁ এটা ৰাতি থাকিলে কিন্তু যিজন সাধু পুৰুষ ইয়াত লগত আছিল তেওঁ ক'লে যে বোপা এই জেগাটোৰ ভৱিষ্যতে ভাল হ'ব তুমি কিবা এটা কৰিবা তেতিয়া তেওঁ লৈ থকা ত্ৰিশূল এপাত ইয়াত ৰাখি থৈ গ'ল আৰু এটা পাথৰ আছে ডাঙৰ সেই পাথৰটো ক'ৰ পৰা আনিলে কেনেকৈ আহিল ইয়াত কিন্তু আমাৰ পাথৰৰ কোনো তেতিয়া কাৰোবাৰ নাছিল সেই পাথৰটোৰ সৈতে আমি নিজেই সৰুকালত দেখিছিলোঁ বাহিৰত ত্ৰিশূলডালৰ ওচৰতে সেইখিনিতে আসনভাগ থাকে এতিয়া সেই পাথৰটো এতিয়া বৰ্তমান যিটো মানে লেভেল তাৰ পৰা প্ৰায় 10 ফুট তলত আছে সোমাই নহয় মানে এইটো আগতে বৰ বৰ পিটনি আছিলে বৰ পিটনি জেগা আছিলে সেইবোৰ মানে এতিয়া ক্ৰমান্বয়ে মাটি দি বান্ধোতে মানে এতিয়া লেভেলটোৰ পৰা 10 ফুটমান তলত পাথৰটো আছে 8টা খেল এতিয়া 8টা খেলৰ সমষ্টি হিচাপে আমাৰ কোনোবা ক'বলৈ উঠি গৈছে কিবা হৈছে এতিয়া 37টা খেললৈ হেৰি হ'ল ৰূপান্তৰ কিন্তু হ'লেও নামটো নামাকৰণ 8টা খেল ধৰা এতিয়া যেনেকৈ খোলালৈ কৰি 1 নং 2 নং 3 নং 4 নং 5 নং 8 নম্বৰ কৰিলেকে মানে খেল মানে বাঢ়ি গৈছে কিন্তু নাম আচলতে অৰিজিন নাম 8টা 8 খেলে মানে 8 খেলেতো তেনেকৈ হ'ল ন মানুহ ভাগ 8টা খেলৰ 8খন দৰ্জা আছে 8খন খেল আছে ন 8টা মানে মূল খুঁটা আছে গতিকে আৰু আমাৰ এই চাৰিপিনেদি শৰাই সঁফৰা হয় আমাৰ যেতিয়া বাৰ্ষিক কৰ্ম হয় আমাৰ প্ৰতি চাৰিপিনেদি দুখনকৈ 8খন শৰাই সজাব লাগিব বাৰ্ষিক কৰ্মবিলাক 8খন শৰাই সজাব লাগিব তেনেকৈ চলি আছে আৰু আমাৰ প্ৰায় নাম প্ৰসংগ হয় 4 প্ৰসংগ হয় পুৱা দুপৰীয়া আবেলি সন্ধ্যা এই ভাদ মাহটোৰ নামৰ ক্ৰমটো অলপ বেলেগ ধৰণৰ এই অভিজাত নাম বুলি কয় ইয়াৰ আচলতে সমাপ্তি নকৰে এইটো মানে হৈ থাকে ন আৰু বাকী এনেই ভক্ত সমাগমটো হৈছে ৰাতিপুৱা এনেই আমাৰ প্ৰায় এতিয়া ভাদ মাহটোত 3টামান বজাতে নামঘৰ খোলে খুলি পেলাই আমাৰ 3টা বজাতে খোলে ৰাতিপুৱা 3টা বজাত খুলিব লাগিব তাৰমানে আমাৰ যিখিনি জাগৰণ গীত পোহৰ হোৱাৰ আগত গাব লাগে সেই কামটো কৰোঁতে মানে 4:30টামান সেইটো সমাপ্ত হ'ব তাৰপিছত আকৌ পুৱা পোহৰ হোৱাৰ লগে লগে প্ৰসংগ কৰিব লাগে তেতিয়া আপোনাৰ হাজাৰ মানুহ গোট খাই যায় বাকী এনেই শৰাই সংখ্যা বুলি ক'ব গ'লে এনেই শৰাই সংখ্যা ইয়াত দিব নোৱাৰে হিচাপ নকৰা নহয় ৰাম এতিয়া কালি 2-3 মানটো হৈ যায় কিজানি বেছি এতিয়া আজি অন্তত মোৰ আন্দাজত 15-20 মানুহ আজি দিনটো দেওবাৰ দিনা মানে তুমি দেওবাৰে ইয়াত তুমি এইখিনি পৰা মোৰ চলাই আহিবলৈ তোমাৰ আধা ঘণ্টা লাগিব কৈছিলে মোৰ লগৰজনমান আহিছিলে বোলে একদম আধা ঘণ্টামান লাগি গ'ল ওলাওঁতে কৈছে মানে মানুহ যাবলৈ বাট নাই তুমি ক'ৰবাত অকৰা মানুহটো ৰৈ আছে ঠেলি লৈ তাক ঠেলি ক'ত পোৱালৈকে কৰালৈকে আছে গধূলি 6টা-8টা বজালৈকে মানুহ আৰু এতিয়া আজিকালি এটা কথা হ'ল ইয়াত মানে যেতিয়া আহে তেতিয়া প্ৰসাদখন দিয়া যায় এই ব্যৱস্থাটো থকাৰ কাৰণে মানুহ অহাৰ মানে সময় নাইকিয়া ঠিক আছে ধন্যবাদ দেই কথাখিনি কৈ দিলে গাইজ এতিয়া দেখিলে আপোনালোকে মোৰ লগৰজনে সুধিলে একদম সুন্দৰকৈ কৈ দিলে নামঘৰৰ বিষয়ে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ টাটা বাই বাই এটা চিনেমেটিক চাই লওক